শিক্ষাৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট দিনৰ ভিতৰত এটা দিন হৈছে টিচাৰ্ছ ডে। হেল্ল' এভৰিৱান, মই গুঞ্জন। আজি আপোনালোকে জানে টিচাৰ্ছ ডে, সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে সভা এখনৰ আয়োজন কৰিছে। মোৰ টিউচনৰ ৰাতিপুৱাৰ ষ্টুডেণ্টখিনিয়ে কেনেধৰণৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছে সেইখিনি ইয়াত দেখাই আছে। আপোনালোকে পিছে লং ব্লগটো ইউটিউবত আপলোড কৰিম, সেইটো আপোনালোকে চাবলৈ নাপাহৰিব। ভণ্টিসকলে ধুনীয়া ধুনীয়া নৃত্য প্ৰদৰ্শন কৰিলে। তাৰপিছত আমি আকৌ আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা এটাও ধুনীয়াকৈ সৰু সুৰাকৈ পালন কৰিলোঁ। সকলোৱে নিজৰ নিজৰ যিখিনি টোকাত টপিক পৰিছিলে সেইখিনি বিষয়ে অলপ ক'লে। এইখিনি কৰি হওঁ সিহঁতে কেক চেক কটাৰো প্ৰগ্ৰেম ৰাখিছিলে। লগতে সিহঁতে ৰাতিপুৱা খাবৰ কাৰণে মেগী আৰু পনীৰ কৰিলে। মই বোলো ঠিকেই কৰিলে ন, সিহঁতে ৰাতিপুৱা খাবলৈ একচুৱেলি অপশ্যন বহুত কম থাকে। লগতে সিহঁতে মোকো দিলে, ময়ো খালোঁ। পিছে সিহঁতে কি গিফ্ট দিলে দেখাইছোঁ ৰখক, এইটো ৱাল ঘড়ী এটা। মই বোলো ঘড়ীটো ইয়াতে ধুনীয়াকৈ লগাই থৈ দিম, আৰু লগতে আজিলৈ ইমানেই।